মই মোৰ ৱেইটটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে আৰু শকত নহ'বলৈ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি ডায়েট ফ'ল' কৰিছোঁ আৰু কি খাওঁ মই এই সকলোখিনি বহুত দিনৰ পৰা বহুতৰে ৰিকুৱেষ্ট আহি আছিলে দেখাবৰ কাৰণে। সেইকাৰণে আজিৰ ভিডিঅ'টোত ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে মই কি খাওঁ, মোৰ ডেইলি লাইফত মই কি ডায়েট মেইনটেইন কৰি চলিছোঁ এই সকলোখিনি দেখাইছোঁ। ভিডিঅ'টো শেষৰলৈকে চাব। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা খালী পেটত খাবৰ কাৰণে মই প্ৰত্যেক দিনাখনে বেলেগ ধৰণৰ মৰ্ণিং ড্ৰিংকছ বনাই খাওঁ। আজি লৈছোঁ মই 1 চামুচ জিৰা আৰু 1 চামুচ চফ এগিলাচ পানীত ৰাতিতে তিয়াই থৈছিলোঁ আৰু এতিয়া তাতে 2 গিলাচ পানী দি এইখিনি বইল হ'বলৈ দিম। আৰু প্ৰত্যেক দিনাখনে বেলেগ ড্ৰিংকছ থাকে, সেইখিনি আপোনালোকক ভিডিঅ'ত মই সদায় দেখায়ে থাকোঁ। আৰু জিৰা আৰু চফে আমাৰ ৱেইট লছ কৰাত হেল্প কৰে, লগতে আমাৰ ডাইজেশ্যনটো ইম্প্ৰুভ কৰে আৰু মেটাবলিজমটো হাই কৰে। আৰু এগিলাচ পানী মই বহি লৈ খাম। ৰাতিপুৱা খালী পেটত সদায় বহি পানী খাব লাগে। পানীখিনি অকণমান গৰম হৈ থাকোঁতেই খাম মই চিপ কৰি। আৰু ইয়াৰ পাছতো আৰু 2 গিলাচ গৰম পানী খাম। টোটেল 3 গিলাচ গৰম পানী মই ৰাতিপুৱা খালী পেটত খাওঁ। তাৰপিছতে এতিয়া 20 মিনিটমানৰ পাছতে গ্ৰীণ টি একাপ বনাবলৈ লৈছোঁ। আৰু গ্ৰীণ টিৰ যিটো টি বেগছ থাকে সেইটো মই কেতিয়াবা ইমাৰ্জেঞ্চিতহে লওঁ, নহ'লে এই পাতটোৱে দিয়ে খাওঁ। আৰু 5 মিনিটৰ কাৰণে গ্ৰীণ টিটো মই বনাই থৈ দিছোঁ। আৰু গ্ৰীণ টিৰ লগত সদায় কিবা লৈ খাব লাগে, খালী পেটত গ্ৰীণ টি খাব নালাগে। আৰু গ্ৰীণ টিৰ লগত খাবৰ কাৰণে মই বিস্কুট লৈছোঁ, কিন্তু ৱেইট লছ যদি কৰি থাকে বিস্কুটবিলাক খাব নালাগে, যিহেতু এইবিলাক ময়দাৰ হয় আৰু ময়দাৰ বস্তুবিলাকে আমাৰ বডিত ফেটছ আনে। কিন্তু বৰ্তমান মই মোৰ ৱেইটটো মেইনটেইনহে কৰি আছোঁ, ৱেইটটো লছ কৰিব বিচৰা নাই। আৰু মই চেনি নাখাওঁ, চেনি নোখোৱা প্ৰায় আজি 10 বছৰ মানেই হ'ল। চেনি যিখিনি বিস্কুটত মিঠা থাকে বা কেতিয়াবা ঘৰত পায়স বনালে যদি মিঠা দিয়ে তেতিয়া সেইখিনিহে মোৰ শৰীৰলৈ যায়। ইভাগে মই এক্সট্ৰাকৈ চাহতো চেনি নাখাওঁ বা কেতিয়াবা নিজে জলপান খালেও মই চেনি দি নাখাওঁ। আৰু লগতে মই গাখীৰ চাহ নাখাওঁ। গাখীৰ চাহটো কেতিয়াবা আলহী ঘৰত গ'লে মানে উপায় নহ'লে কোনোবাই দিলেহে মই খাওঁ, নহ'লে মই লাল চাহে খাওঁ। আৰু এক্সাৰচাইজ কৰাৰ আগত আৰু পিছত মই কি খাওঁ সুধিছিলে, পাৰিলেতো ড্ৰাই ফ্ৰুটছ খাব লাগে। আৰু ড্ৰাই ফ্ৰুটছ যে সদায় ঘৰত থাকিব তেনেকুৱা কথা নহয়, যিহেতু আমিও মিডল ক্লাছ ফেমিলিৰে মানুহ, সেইটো কাৰণে ড্ৰাই ফ্ৰুটছ সদায় ঘৰত নাথাকে। কেতিয়াবা যেতিয়া থাকে মই তেতিয়া পালে খাওঁ, নাপালে নাখাওঁ। আৰু তেনেকুৱা কোনো কথা নাই মানে ড্ৰাই ফ্ৰুটছটো মানে খাবই লাগিব বুলি মোৰ ডায়েট প্লেনত। মই তেনেকুৱা একো মানে দামী ডায়েট প্লেন ফ'ল' নকৰোঁ। আৰু এয়া লৈছোঁ মই অ'টছ 3 চামুচ মই তিয়াই থৈছিলোঁ পানীত, আৰু 1 চামুচ চিয়া চিড তিয়াই থৈছিলোঁ। আৰু লগতে 2টা কল লৈছোঁ আৰু এটা বইল কণী লৈছোঁ। ব্ৰেকফাষ্টটো মোৰ সদায় ঘৰত মই যি বনাওঁ তাকেই খাওঁ। আৰু ব্ৰেকফাষ্টত পাৰিলে প্ৰ'টিন ল'ব লাগে, সেইকাৰণে এটা বইল কণী লৈছোঁ মই। আৰু লগতে চিয়া চিডতো প্ৰ'টিন থাকে। আৰু ব্ৰেকফাষ্টত মই ঘৰত যদি ৰুটি বনাওঁ, মোৰ কাৰণে সৰু চাইজৰ এখনেই ৰুটি লওঁ। আৰু ব্ৰেকফাষ্টত ঘৰত যিয়ে বনাওক আপুনি তাকে খাব পাৰে, কিন্তু তাৰ পৰ্চনটো আপুনি কণ্ট্ৰল কৰি খাব লাগে। ৰুটি পাৰিলে এখনেই খাব লাগে, 2খন খাই দিব নালাগে, মানে পেটটো হেভি কৰি খাই দিব নালাগে বহুত বেছি। এটা জোখত খালে মানে আপোনাৰ ৱেইটটো মেইনটেইন হৈ থাকিব। আৰু ইয়াতে ইচ্ছা কৰিলে মৌ দি খাব পাৰে, কিন্তু চেনিটো পাৰিলে এৰি দিব লাগে দেই পৰাপক্ষত, যদি আপুনি ৱেইট লছ কৰিব বিচাৰে। আৰু ইভাগেও চেনিটো আমাৰ শৰীৰৰ কাৰণে বেয়াৰ লগতে আমাৰ স্কিনৰ কাৰণেও বেয়া হয়। চেনি বেছিকৈ খালে মানে আমাৰ স্কিনত ৰিংকেলছ আহে খুব সোনকালে, আৰু বয়সতকৈ সোনকালে বুঢ়া হয়। আৰু বয়সৰ ছাপ খুব সোনকালে আহে আমাৰ মুখত আৰু শৰীৰত, সেইটো কাৰণে পাৰিলে এৰি দিব লাগে। আৰু দুপৰীয়াৰ সময়ত মোৰ 1 কাপ চাহ খাব মন যায়, কেতিয়াবা মই ব্লেক কফি খাওঁ, কেতিয়াবা লাল চাহ খাওঁ চেনি নিদিয়াকৈ। আৰু আজি খাবলৈ লৈছোঁ ব্লু টি হৈছে অপৰাজিতা ফুলৰ পৰা বনোৱা টিটো, এইটো সকলোৱে জানেই চাগে। আৰু ব্লু টিৰ বেনিফিট বহুত বেছিয়ে আছে, আমাৰ স্কিনটো গ্ল' কৰি ৰাখে ব্লু টি খালে মানে। আৰু লগতে ৱেইট লছ কৰাত হেল্প কৰে আৰু ইমিউনিটি বুষ্ট কৰে। আৰু আমাৰ চুলিৰ কাৰণেও ভাল ব্লু টি, চুলিখিনি আমাৰ গুৰিৰ পৰা ষ্ট্ৰং কৰি ৰখাত সহায় কৰে। লগতে ষ্ট্ৰেছ লেভেলটো আমাৰ কম কৰে আৰু স্মৃতি শক্তি বঢ়ায় আৰু আমাৰ শৰীৰত এনাৰ্জি দিয়ে। সেইটো কাৰণে মই ব্লু টিটো মাজে মাজে খাই থাকোঁ। সদায় প্ৰ'টিন ৰিচ ডায়েট ফ'ল' কৰিব লাগে। মই 3টা টাইমৰ খানাতে যিকোনো এটা প্ৰ'টিন ৰাখিব বিচাৰোঁ, সেইকাৰণে আজি বনাইছোঁ মই কাবুলি চানা। আৰু বুটত বহুত বেছি পৰিমাণে প্ৰ'টিন থাকে। আৰু ডায়েট সদায় নিজে যিটো ফ'ল' কৰিব পাৰে সেইটোহে মেইনটেইন কৰিব লাগে। বেছি এক্সপেঞ্চিভ ডায়েট ফ'ল' কৰিলে মানে কি হয়, গোটেই জীৱনটোতো আপুনি ফ'ল' কৰিব নোৱাৰিব। যাৰ কেপাচিটি আছে তেওঁতো পাৰিব, যাৰ কেপাচিটি নাই তেওঁ 2 মাহ বা এমাহ ফ'ল' কৰি তাৰপিছতে বাদ দিব, আৰু তাৰপিছত শকত হৈ যায় মানুহ। সেইটো কাৰণে যিটো আপুনি পাৰে সেইটো ডায়েট ফ'ল' কৰিব লাগে। যিহেতু কাৰ্বছ নোখোৱাকৈ আমি চলিব নোৱাৰোঁ, কাৰ্বছে আমাক এনাৰ্জি দিয়ে, সেইটো কাৰণে এটা টাইমটো ভাত খাবই লাগিব। আৰু ভাতৰ পৰিমাণটো কমকৈ খালেই ভাত হৈ যায়। ভাত খালেই যে
অকল শকত হ'ব সেনেকুৱা কোনো কথা নাই। ভাত কমকৈ খালেই হয়। মই এতিয়া ভাতৰ লগত চালাডো লৈছোঁ, চালাডটো খাব লাগে লগত। আৰু মই আলু নাখাওঁ দেই। আলুটো মই কেতিয়াবা ক'ৰবাত কেনেবাকৈ আলু পালে মানে আৰু উপায় নহ'লে খাওঁ, নহ'লে আলু মই একেবাৰে নাখাওঁ। আৰু এয়া লৈছোঁ মই গধূলি 1 কাপ গ্ৰীণ টি। ব্লাড প্ৰেছাৰ, চুগাৰ, কলেষ্ট্ৰৰেল কণ্ট্ৰল কৰাৰ লগতে প্ৰায় 100টামান বেমাৰৰ কাৰণে গ্ৰীণ টিটো ভাল হয়। আমাৰ মেটাবলিজমটো হাই কৰে আৰু লগতে ৱেইট লছ কৰাত হেল্প কৰে। সেইটো কাৰণে মই গ্ৰীণ টি ৰেগুলাৰ খাওঁ। এতিয়া মই ৰাতি বনাব লৈছোঁ এয়া পনীৰ। আৰু সিদিনাখন সুধিছিল যে মই কিমান টাইমত ৰাতিৰ আহাৰ খাওঁ। ৰাতি আহাৰ খোৱাৰ মোৰ একো টাইমিং নাথাকে দেই। কাৰণ কেলৈ কৈছোঁ, মই অকল ছিংগল মানুহ নহয়, মোৰ গোটেইটো ফেমিলি আছে। সেইটো কাৰণে মোৰ বহুত বেছি কাম থাকে, সকলোৰে খোৱা বোৱাৰ ধ্যান ৰাখিব লাগে। সেইকাৰণে মই একেবাৰে সোনকালতে খাব নোৱাৰোঁ। যিটো টাইমত নৰ্মেল সকলোৱে খায় সেইটো টাইমতে খাওঁ। আৰু পনীৰ মই অকণমান লৈছোঁ। এয়া কিন্তু ঘৰলৈ আৰু বিৰিয়ানী আনিছে কিন্তু মই নাখাওঁ। সেইটোকে কয় কণ্ট্ৰল কৰাৰ। আৰু মোক খাবও মন নাযায়। মই লৈছোঁ অকল মোৰ কাৰণে অকণমান পনীৰ, মই সেইখিনিয়ে খাম। বইল দালি লৈছিলোঁ কিন্তু মই বইল দালিটো খোৱা নাই, যিহেতু পনীৰখিনিয়ে মোৰ পেট ভৰি গ'ল। ৰাতি যদি মই মাংস বনালোঁ তেনেহ'লে অকল মাংসই খাম। যদি পনীৰ বনাইছোঁ অকণমান পনীৰে খাম। তাৰ লগত ভাত বা ৰুটি মই একোকেই নাখাওঁ। কেতিয়াবা অকণমান দালিয়া বনাই খাওঁ, নহ'লে বেচন চিলা এখন, নহ'লে চুজিৰ চিলা, নহ'লে অকল 1 বাতি বইল দালি খায়ো মই তেনেকৈ শুই যাওঁ। ৰাতি যিমান পাৰোঁ মই কমকৈ খাব বিচাৰোঁ। আৰু ৰাতি একেবাৰে শোৱাৰ আগত মই এটা ড্ৰিংকছ বনাওঁ, সেইটো হৈছে এজৱাইন টি। এজৱাইনে আমাৰ শৰীৰত বহুত বেছি ৱেইট লছ কৰাত হেল্প কৰে। ৰাতি শোৱাৰ আগত পাৰিলে এজৱাইন টি খাব লাগে আৰু ডাইজেশ্যনটো ইম্প্ৰুভ কৰে। আৰু চাওমিন, ম'ম' এইবিলাক মই যিমান পাৰোঁ নোখোৱাকেই থাকোঁ আৰু মোৰ ইমান খাবও মন নাযায়। আৰু যদিও খাব মন যায় তেনেহ'লে যিকোনো এটা দিন মই চাই লওঁ যে মই দেওবাৰেহে অকল খাম আৰু ঘৰলৈ আনিলেও মই নাখাওঁ। যদি দেওবাৰ দিনটোত আমাৰ ঘৰলৈ চাওমিন আনে, কেতিয়াবা ম'ম' আনে বা আমি ফুৰিব যাওঁ, তেতিয়া মানে আমি খাওঁ, নহ'লে মই নাখাওঁ। ইহঁতক খাব দিওঁ কিন্তু মোৰ সন্মুখত পালেও মই যিকোনো বস্তু পটককৈ খাই নিদিওঁ। যিকোনো মিঠা বস্তুটোতো মই একেবাৰে নাখাওঁ। আৰু মিঠাইও নাখাওঁ মই। ঘৰলৈ যদি মিঠাইও আনে, মোৰ ভাগত অনাটো মই নাখাওঁ। মোৰ ৱেইটটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে এক্সাৰচাইজ কৰাৰ লগতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এইখিনিয়ে মোৰ ডাইট প্লেন হয়, মোৰ এইখিনিয়ে ৰুটিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাৰু ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।